इधर असम के नामरूप स्थित ब्रह्मपुत्र वैली फर्टिलाइजर कॉर्पोरेशन लिमिटेड के जीर्णोद्धार के लिए केंद्र सरकार की ओर से 100 करोड़ के पैकेज देने का ऐलान किया गया है। हाल ही में वित्त मंत्री डॉक्टर हिमंत विश्व शर्मा ने केंद्रीय वित्त मंत्री निर्मला सीतारमण से इस बाबत मुलाकात की थी। इस दौरान केंद्रीय वित्त मंत्री ने कारखाने के लिए 100 करोड़ की राशि की घोषणा की थी। इस घोषणा के बाद कारखाने के कर्मियों में खुशी की लहर है। इस खबर पर और अधिक जानकारी के लिए इस वक्त हम सीधे जुड़ते हैं हमारे संवाददाता रिपुंजय दास से। जी रिपुंजय, आपसे जानना चाहेंगे कि कर्मचारियों में इस ऐलान को लेकर कैसी प्रतिक्रिया देखी जा रही है? जी हाँ दुलुमनी, ये जो हाल ही में जो घोषणा की गई है कि असम के वित्त मंत्री द्वारा जो उन्होंने केंद्रीय वित्त मंत्री डॉक्टर निर्मला सीतारमण से बातचीत की है 100 करोड़ रुपए की पैकेज के बारे में, उसके लेके यहाँ नामरूप BVFCL जो प्रोजेक्ट है, प्लांट है, उसमें लोगों में एक उत्साह का वातावरण जगा है। क्योंकि दुलुमनी ये एकमात्र प्लांट है पूरे पूर्व भारत में, ईस्टर्न इंडिया में एक ही प्लांट है जो कि गैस बेस्ड प्लांट है और पूरे उत्तर पूर्व को ही नहीं, पूरे आसपास के देशों में भी यहाँ का यूरिया जाता है। तो हम सीधा जुड़ना चाहेंगे, यहाँ कुछ लोग हैं हमारे साथ, ज़्यादातर यूनियंस के लोग हैं, तो हम जानना चाहेंगे उनसे कि प्रतिक्रिया क्या है जो 100 करोड़ का जो पैकेज का बारे में बताया जा रहा है, तो उसके बारे में आप लोग का प्रतिक्रिया क्या है? 2019 চনৰ 5 জানুৱাৰীত আমাৰ নামৰূপ 2 এমনিয়া 2 যিটো পাইপলাইনৰ ব্লাষ্ট হ'ল, সেই সময়ত সেই প্লান্টটো বহি গ'ল আৰু নামৰূপ 3 টো যথেষ্ট আমাৰ ৰিয়েক্টৰৰ প্ৰব্লেম আছিলে। সেই সময়ত আমি মাৰ্চৰ 5 তাৰিখে অসমৰ মাননীয় বিত্তমন্ত্ৰী আমি হিমন্ত বিশ্ব শৰ্মাদেৱক আমি ইয়াৰ পৰা এটা সঁজাতি দল গৈ আমি লগ কৰিছিলোঁ। লগ কৰি পেলাই নামৰূপ 4th চতুৰ্থ গোট স্থাপন সম্পৰ্কে আৰু এটা 100 কোটি টকা এটা বেইল আউট পেকেজ হিচাপে আমাক যে খুব প্ৰয়োজন, সেই বিষয়ে আমি তেওঁৰ লগত সবিশেষ আলোচনা কৰিছিলোঁ। বিশদভাৱে নামৰূপৰ আমাৰ এক্সিষ্টিং যিকেইটা প্লান্ট আছে সেইকেইটা প্লান্টৰ আমাৰ প্ৰব্লেমসমূহক লৈ পেলাই আমি যথেষ্ট আলোচনা তেওঁৰ লগত কৰিছিলোঁ। আৰু তেওঁ আমাক সেইটো সময়ত এইটো কমিটমেণ্ট দিছিলে যে এই ফেক্টৰীটো আমি বন্ধ হ'বলৈ নিদিওঁ। হিমন্ত বিশ্ব শৰ্মাদেৱে এই কথাটো কৈছিলে যে ফেক্টৰীটো আমি বন্ধ হ'বলৈ নিদিওঁ। নামৰূপ 4th আমি বিষয়ে আমি স্থাপন সম্পৰ্কে আমি কথা পাতিবলৈ আমি কেমিকেলছ ফাৰ্টিলাইজাৰ মিনিষ্টাৰ, চেণ্ট্ৰেল কেবিনেট মিনিষ্টাৰ আমি সদানন্দ গৌড়াক আমি লগ কৰিম আৰু এই 100 কোটি আমি সোনকালে যাতে আমি ৰিলিজ কৰি দিব পাৰোঁ সেই সন্দৰ্ভত আমি কথা পাতিম। এতিয়া আমি এই কালি আমি ইতিমধ্যে গম পালোঁ যে নিৰ্মলা সীতাৰমণ দেৱীৰ লগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কথা পাতি এই যিটো আমাৰ 100 কোটি টকাৰ যিটো বিত্তীয় আমাৰ সাহায্য, এই সাহায্যটো মুকলি কৰাইছে। গতিকে এতিয়া এই 100 কোটিটো লৈ পেলাই আমাৰ অন্ততঃ নামৰূপ 4টো অহাৰ আগলৈকে এই প্লান্টটো আমাৰ চলি থাকিব লাগিব। দুইটা প্লান্ট প্ৰডাকশ্যন যিহেতু অকল এটা প্লান্টে দি আছে, যিহেতু কমি গৈছে প্ৰডাকশ্যন যথেষ্ট, গতিকে ইয়াৰ যিখিনি আমাৰ মেৰামতিৰ কাম আছে, এই মেৰামতিৰ কামৰ লগে লগে আমাৰ নামৰূপ 2ৰ যিটো প্লান্ট বন্ধ হৈ আছে, এই বন্ধ হৈ থকা প্লান্টটো আকৌ ৰিভাইভ কৰিব লাগিব। গতিকে সেইখিনিতো বহুত টকা খৰচ হ'ব। গতিকে এই 100 কোটি টকাটো আমাৰ এটা মানে অক্সিজেন ৰূপে আমাক काम কৰিছে, এটা ICUত থকা এটা ফেক্টৰী। और भी लोग हैं यहाँ हमारे पास, क्या कहना चाहेंगे? যোৱাকালি গম পালোঁ মাননীয় স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰিছিলে যে আমাৰ বিত্তমন্ত্ৰী, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আমাৰ 100 কোটি টকাৰ তেখেতৰ টেবুলৰ পৰা চাইন কৰি উলিয়াই দিছে। এতিয়া CCA কমিটিলৈ যাব। আমি অত্যন্ত সুখী। আমাৰ যিটো ফাৰ্টিলাইজাৰ প্লান্টটো আমাৰ দিনক দিনে অৱস্থা বেয়া হৈ আহিছে, এইটো আমাৰ এটা অক্সিজেনৰ দৰে কাম কৰিছে। আমি ভাবোঁ CCA কমিটিয়ে খুব অতি শীঘ্ৰে 100 কোটি টকা মোকলাই দিব আৰু আমাৰ অনাগত দিনত আমি যিটো নামৰূপ 4 সদায় দাবী কৰি আহিছোঁ, 2006 চনত সেই সময়ত UPA গভৰ্ণমেণ্ট ৰামবিলাস পাছোৱান ডাঙৰীয়া সাৰ মন্ত্ৰী আছিলে, তেখেতে তেতিয়াই এই নামৰূপ 4 ঘোষণা কৰি থৈ গৈছিলে। কিন্তু আজিও উভতি 2020 চন পালেহি, আমাৰ নামৰূপ 4 আজিলৈকে হোৱা নাই। আমি ভাবোঁ এই ভাৰতীয় জনতা পাৰ্টিৰ যি গভৰ্ণমেণ্ট আছে তেওঁলোকে নিশ্চয় আমাক এই অতি শীঘ্ৰে নামৰূপ 4 প্লানটো আমাক দিব, আমাৰ এই নামৰূপৰ ভৱিষ্যত উজ্জ্বল কৰিব। মই ভাবোঁ এই নামৰূপ 4 প্লানটোৰ ওপৰতে নামৰূপৰ গোটেই ভৱিষ্যত নিৰ্ভৰ কৰিছে। ইয়াত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বহু এমপ্লয়ী জড়িত হৈ আছে, কেৱল ব্যৱসায়ৰ লগত জড়িত হৈ আছে। आशावादी हम भी है और भी यूनियंस के प्रतिनिधि है, क्या कहना चाहेंगे? নামৰূপ 100 কোটি টকা আচলতে নামৰূপ সাৰ কাৰখানা
1 নম্বৰ গোটটোতো বন্ধ হ'ল, দ্বিতীয়টো এতিয়া 44 বছৰ হ'ল, তৃতীয়টো 33 বছৰ হ'ল, 3 নম্বৰটো। গতিকে ইয়াৰ মেচিনাৰী পাৰ্টছবিলাক চব পুৰণা হৈ আহিছে। গতিকে ইয়াক আপোনাক আকৌ ৰিভিউ নকৰিলে নাও কাৰখানা নচলিব। আৰু নাও ছাত্ৰ গোট হ'বলগীয়া যিটো সময় আছে, তেতিয়ালৈকে 2014 চনত কেবিনেটত এপ্ৰুভেল হোৱাৰ পিছতো আজি তাৰিখলৈকে একো হোৱা নাই। আপোনাৰ ষ্টেক হোল্ডাৰ মিটিংখনে ভালদৰে হোৱা নাই। গতিকে 100 কোটি টকাটো আজি 4 বছৰ আগতে আমি বিচাৰিছিলোঁ, আৰু 100 কোটি টকাটো PDIL সম্পূৰ্ণ তেওঁলোকে ক'ত কেনেকৈ খৰচ কৰি এটা এষ্টিমেট উলিয়াই দিছিল। আজি 100 কোটি টকাটোৰ ঠাইত আমি আজি 400 কোটি টকাতকৈ বেছি আমাৰ প্ৰয়োজন আছিল। বা যিয়ে নহওক 100 কোটি টকাটো আমি আজি 2খন ইউনিয়ন JCO বা এণ্টায়াৰ অঞ্চলৰ আমাৰ ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদ বা জাতীয় সংগঠন সকলোৱে মাত মাতি আহিছে। আমাৰ ৰামেশ্বৰ তেলী ডাঙৰীয়াও লাগি আছে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী তেখেতেও লাগিছে। আমি শেহতীয়াকৈ লগ কৰিলোঁ যোৱা 5 মাৰ্চৰ তাৰিখে আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়া, তেখেত এগৰাকী দক্ষ মন্ত্ৰী। তেখেতে আমাক এটা কথা কৈছিল যে আমি ষ্টেক হোল্ডাৰ মিটিঙৰ আগে আগে দেৱীপ্ৰসাদ ডাঙৰীয়াক আমি লগ কৰিম। ইয়াৰ আগতে আমি যোৱা ফেব্ৰুৱাৰী মাহৰ 12 তাৰিখে দেৱীপ্ৰসাদ ছাৰক লগ কৰিছোঁ, সাৰমন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়াৰ সহযোগত আমাৰ মাননীয় CMD ছাৰো আছিল। আমি 3খন ইউনিয়নৰ 3জন প্ৰতিনিধিয়ে লগ কৰিছিলোঁ। এতিয়া যিয়ে নালাগে 100 কোটি টকাটো এটা ডাঙৰ এখন জপনাত ৰৈ আছিল, যিটো ফাইনেন্সত। এতিয়া নিৰ্মলা বাইদেৱে তেওঁ এতিয়া ছিগনেচাৰ কৰিলে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেওঁ ইনিচিয়েটিভ ল'লে। আমি নামৰূপ ফাৰ্টিলাইজাৰ শ্ৰমিক ইউনিয়নৰ তৰফৰ পৰা তেওঁলোকলৈ কৃতজ্ঞতা জনাইছোঁ। আমি হাতাকে কৃতজ্ঞতা জনাইছোঁ। আমাক সকলোকে লাগিব। এই মুহূৰ্তত আৰু কেইটামান দিনৰ পিছত আমি আশা ৰাখিছোঁ কেবিনেটৰ এপ্ৰুভেল হ'ব, আৰু 100 কোটি টকাই আমি নিশ্চয় নাও কাৰখানাৰ যিখিনি লাগতিয়াল বস্তু, যিখিনি আমাৰ প্ৰডাক্টিভিটি গুডছ, আমাৰ যিখিনি মেচিনাৰী কিনিব লাগে, এইখিনি যথা অৰ্থত ক'ত কেনেকৈ ব্যৱহাৰ কৰিব পাৰি আমি ইউনিয়নে নিশ্চয় চকু দিম। ধন্যবাদ। दुलुमणि, हमारे साथ नामरूप BVFCL के स्पोक्स पर्सन हैं मिस्टर PK भट्टाचार्य। उनसे जानना चाहेंगे पूरे विषय को, कब तक ये पैसा रिलीज होके आएगा और पूरे मामले को अभी स्टेटस क्या है, पूरे विषय को जानना चाहेंगे। तो क्या कहेंगे? Regarding the tweet released on the day before yesterday on sanction or granting of this 100 crores as a revival package for this ailing BVFCL Namrup, we want to express its highly gratitude for our Honorable Cabinet Minister Dr. Himanta Biswa Sharma of Government of Assam, as well as the Central Government Finance Minister Mrs. Nirmala Sitharaman. At the outset, I congratulate the Government of India, as today's the scenario of the BVFCL Namrup. It is a long series desire of these employees of BVFCL to have the Namrup for a new plant. But consecutively, if it is approved by the government as on date also, minimum requirement time is 42 months for this establishment of new plant. But the intervening period, it is a very crucial, as because due to the obsolete machinery of this existing Namrup 3 and 2 plant, where this lifespan has already been expired, and consecutively so many untoward blasts and happenings recurringly have been taking place in this old plant. It is a very natural. But at the same time, the production also going down considerably during this last 3 years especially. Accordingly, our ex-CMD, Shyamdev Singh Saab, he made the then minister of the Inderjit Singh in 2018 February March, requesting for a revival package, at least to get the maintenance job of key repairing jobs of these 2 plants, so that this plant can be survived up to the at least ensuring of this Namrup 4 plant established.
But afterwards, the proposal has been rotating in various fields. There were two CMDs also, new CMD, our now present CMD Osim Kumar Ghosh. He is also very actively considering this matter, but could not able to find out a decision due to some of these queries from various departments, like the concerning with this finance, that is Department of Public Enterprise Expenditure. And now, जी रिपुंजय हमारे पास As per our वक्त की information, कमी है। रिपुंजय हम in the last- आपके जरिए वहां that पर was मौजूद tabled लोगों से जानना in the चाहेंगे finance कि ministry. हालांकि एक तरफ जहां केंद्रीय वित्त मंत्री ने 100 करोड़ की घोषणा की है, लेकिन कैबिनेट में इसकी मंजूरी बाकी है। ऐसे में इस घोषणा पर वे क्या कहेंगे? About this Honorable Minister of the Himanta Biswa Sarma Cabinet Minister, the Finance, Health and Family Welfare, and the PWD, etc. He assurance, and accordingly, in the last 19 July, despite of this pandemic COVID-19, this busy schedule of this minister, he suddenly visited this Namrup unit and observed all this our planned activities, which is small meeting with this our officials on 19th July. And he assured that whatever is possible, definitely I will extend